ৰাজ্যৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তনৰ কথা কৈ ঢাক ঢোল বজোৱাৰ সময়তে মৰিগাঁৱত বন্ধ হোৱাৰ উপক্ৰম এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষাৰ্থী, কাৰণ পৰ্যাপ্ত শিক্ষকৰ অভাৱ। মৰিগাঁও জিলাৰ ঘোৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত কাণফলা মধ্য ইংৰাজী বিদ্যালয়। 1984 চনতে স্থাপিত বিদ্যালয়খনত পূৰ্বে পৰ্যাপ্ত শিক্ষক আছিল যদিও 2022ত 3জন শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পিছতে গণিত, হিন্দী আৰু বিজ্ঞানৰ শিক্ষকৰ অভাৱ হৈ পৰিল বিদ্যালয়খনত। ইয়াৰ পিছতে বিদ্যালয়খনত নিজৰ সন্তানক নামভৰ্তি কৰাবলৈ অনিচ্ছা প্ৰকাশ কৰি আহিছে অভিভাৱকসকলে। ইয়াৰ উপৰি বিদ্যালয়খনত থকা আন ছাত্ৰ-ছাত্ৰীসকলকো লৈ যোৱা হয় অন্য বিদ্যালয়লৈ, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষাৰ্থী। বিদ্যালয়খনত কৰ্মৰত 2জন শিক্ষকে বিভাগক বহুবাৰ আবেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। এপ্ৰিলৰ 30 তাৰিখৰ আগত 26 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আমি গাৰ্জেণ্টৰ ঘৰে ঘৰে গৈছোঁ এডমিশ্যনৰ কাৰণে। গাঁও উন্নয়ন সমিতিৰ মানুহ গৈছে, আমাৰ লগত আমি গৈছোঁ। তেওঁলোকে এটা কথাই কয়, গোটেই গাৰ্জেণ্টে আপোনালোকৰ বিদ্যালয়ত শিক্ষক নাই, আমি দি পেলাই ল'ৰা ছোৱালীখিনি মাথা কোৱাই হ'ব, আমি কিয় দিম আপোনালোকৰ বিদ্যালয়ত, খালী হওক। তেওঁলোকে এটাই কথা এই বুলি ক'লে মই গাঁৱৰ ৰাইজৰ জেনেৰেল সভা এখন দিলোঁ। জেনেৰেল সভাতো মানুহ 20-25জন মানুহ গোট খাইছে। তেওঁলোকেও ক'লোঁ, বিদ্যালয়খনৰ সম্বন্ধে ক'লোঁ যে কি ক'ব, বিদ্যালয়খন এনেকুৱা হ'লেতো বিদ্যালয়খন বন্ধ হৈ যাব। তো গাঁৱৰ ৰাইজে কৈছে আপুনি ধৈৰ্য থকচোন, আমি 2খন স্কুল পাৰিলে লগ কৰি দিম। আমি গাঁৱৰ ৰাইজে লাগি পেলাই আমি এমালগামেশ্যন এটা কৰি দিম। তেনেকৈ কৰি দিব থাকিলে আৰু 2-3খন মিটিং দিলে পিছত মানুহ গোট নাখায়। এতিয়া কথাটো এনে